মুকালমুৱা জাগাৰা জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ তৎপৰতা। প্ৰাৰ্থিত্বৰ দৌৰত কোন এগৰাকী দীপালী ডেকা, নতুন মুখৰ সন্ধানত কংগ্ৰেছ। সমাগত পঞ্চায়ত নিৰ্বাচন দিনবাৰ ঘোষণা নহলেও বিভিন্ন ৰাজনৈতিক দলৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ আৰম্ভ হৈছে ব্যাপক কুচকাৱাজ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিটো প্ৰধান বিৰোধী দল কংগ্ৰেছ অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে দলটোৱে। নতুন মুখক অগ্ৰাধিকাৰ দি যোগ্য প্ৰাৰ্থীৰ সন্ধানত নামিছে দলীয় নেতাকৰ্মীসকল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জিলাখনৰ তিনিওটা সমষ্টিত সীমামূৰীয়া ঠাইসমূহৰ বৃহৎ ৰদবদল হোৱা পৰিলক্ষিত হৈছে। সেয়েহে আটাইবোৰ জিলা পৰিষদ নতুন নামাকৰণেৰে নতুন ভৌগোলিক গঠন কৰা হৈছে। বৰক্ষেত্ৰীৰ মুকালমুৱা জাগাৰা জিলা পৰিষদত কংগ্ৰেছৰ পৰা এইবাৰ জাগাৰা নপ্তিপাৰাৰ দিলীপ ডেকাৰ পত্নী দীপালী ডেকাই প্ৰাৰ্থিত্বৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। বুধবাৰে নিশা দীপালী ডেকাৰ নপ্তিপাৰা বাসভৱনত দলটোৰ ব্লক কংগ্ৰেছৰ সভাপতি, মণ্ডল কংগ্ৰেছৰ সভাপতি সমন্বিতে দলীয় নেতাকৰ্মীসকল মিলিত হৈ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে সাজু হ'বলৈ আহ্বান জনায়। দিলীপ ডেকাই কংগ্ৰেছ দলৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ বিভিন্ন সময়ত দলটোৰ উত্থানৰ হকে কাম কৰি অহাৰ পৰিপ্ৰেক্ষিতত দলে ডেকাৰ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপালী ডেকা। মই জাগাৰা গাঁৱৰ জীয়ৰী বোৱাৰী। আগন্তুক পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ দলে মোক মুকালমুৱা জাগাৰা জিলা পৰিষদ সদস্য হিচাপে মনোনীত কৰাত মই কংগ্ৰেছ দলৰ তথা সমূহ ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আগন্তুক নিৰ্বাচনত সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। নমস্কাৰ। আচলতে আমি ইয়াত উপস্থিত হৈছি, মই পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ বৰ্তমানলৈকে সভাপতি দায়িত্বত আছোঁ। আগন্তুক আমাৰ যি পঞ্চায়ত নিৰ্বাচন আহি আছে, সেই ক্ষেত্ৰত আমি আমাৰ দলৰ তৰফৰ পৰা আমি প্ৰাৰ্থী নিৰ্বাচিত কৰি আহি আছোঁ আৰু সেই হিচাপে আমাৰ এইবাৰ আমাৰ জাগাৰা মুকালমুৱা যিখন আমাৰ জিলা পৰিষদ আছে, এই জিলা পৰিষদত আমি ৰাইজৰ আৰু তথা আমাৰ কংগ্ৰেছ দলৰ তৰফৰ পৰা আমি সম্ভাৱ্য আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি আমাৰ ভাতৃসমূহ দিলীপ ডেকাৰ পৰিয়াল, মিছেছ মোৰ শ্ৰদ্ধাৰ দীপালী ডেকাক আমি মনোনীত কৰি থৈ দিছোঁ। আগন্তুক আমাৰ জিলা পৰিষদৰ যিটো নিৰ্বাচন হ'ব পঞ্চায়তৰ, এই পঞ্চায়তৰ নিৰ্বাচনত তেখেতক আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিব দিব বিচাৰিছোঁ। আমাৰ ইয়াত জাগাৰা যিখন আমাৰ জাগাৰা নপ্তিপাৰা যিখন পঞ্চায়ত পৰিছে, আমাৰ গোটেইখিনি কংগ্ৰেছ দলৰ তৰফৰ পৰা তথা ইয়াৰ উদীয়মান যুৱক বা ৰাইজৰ বিপুল দাবীত আমি দীপালী ডেকাক নিৰ্বাচিত কৰি পেলাই আগবঢ়াই দিম। আশা ৰাখিছোঁ। আজিতো আমি ইয়াত আহিছোঁ, আহিতো আপোনালোকে নিশ্চয় গমেই পাইছে বহুত সমাগম হৈছে। যদিও আমাৰ আজিলৈকে নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই, তথাপি আমাৰ সকলোৰে এটাই ইচ্ছা, সকলোৰ সমৰ্থন আছে, ৰাইজৰ আছে, ইয়াত গোটেই গাঁৱৰ মানুহখিনি ইয়াত একত্ৰিত হৈ আছে। আমি প্ৰতিটো মুহূৰ্তত আমি ইয়াত একত্ৰিত হৈ তেখেতক উৎসাহিত কৰাৰ লগতে আমি সহযোগ কৰিম বুলি প্ৰত্যেকজনে আমি তেখেতক আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি আশা ৰাখিছোঁ আগন্তুক নিৰ্বাচনত তেখেত বিপুল ভোটত জয়ী হৈ আমাৰ জাগাৰা মুকালমুৱা পঞ্চায়তত এজন জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে আমাক সহায় কৰিব দলক। ছাৰ, মোৰ নাম কৃষক ডেকা। মই জাগাৰা নপ্তিপাৰা মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট। আমি আজি ইয়াত সমবেত হৈছোঁ আমাৰ শ্ৰদ্ধাৰ ব্লক দিলীপ ডেকা ডাঙৰীয়া আছে, তেখেত পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি, তেখেতো আহিছে, আমিও আহিছোঁ। আমাৰ বাবে এটা শুভ খবৰ আছে, শুভ খবৰ বুলিয়ে ক'ব লাগিব। আমাৰ জাগাৰাৰে জীয়ৰী আৰু বোৱাৰী দীপালী ডেকাক এইবাৰ মুকালমুৱা জাগাৰা জিলা পৰিষদৰ সদস্য হিচাপে মানে নিৰ্বাচিত কৰিবলৈ ওলাইছে দলে।
মোটামুটি 99% তেখেতৰ সম্ভাৱ্য আছে আৰু আমি জানো তেখেত এগৰাকী নিকা ভাৱমূৰ্তিৰ মহিলা আৰু কংগ্ৰেছ দলে সদায় কংগ্ৰেছ দলৰ নীতি আদৰ্শ হৈছে মানে নিকা ভাৱমূৰ্তিৰ মানুহক সমাজৰ কাম কৰাৰ হকে আগবঢ়াই দিয়া আৰু সেই উদ্দেশ্যেৰে তেখেতক জিলা পৰিষদৰ সদস্য হিচাপে প্ৰক্ষেপিত কৰিবলৈ ওলাইছে তাত আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু তেখেতক আগতীয়াকৈ শুভেচ্ছা জনাৰ উদ্দেশ্যে আমি আজি ইয়াত সমবেত হৈছোঁ। জাগাৰাৰ পৰা শাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।